Hello everyone, welcome to my YouTube channel Let's Know. দৰ্শকসকল পাতনিতে প্ৰাণৰ শিল্পী সংগীতৰ মহিৰুহ তথা গীতৰ খনিকৰ জুবিন গাৰ্গলৈ মই অশ্ৰুঅঞ্জলি যাচিলোঁ। আমাৰ প্ৰাণৰ স্পন্দন হিয়াৰ আমঠু এই মহান শিল্পী গৰাকীক নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা চিৰকাললৈ কাঢ়ি নিয়ে। মানৱ দৰদী এই শিল্পী গৰাকী অবিহনে আমাৰ দিন নিয়ৱা আজি তেনেই যন্ত্ৰণাদায়ক হৈ পৰিছে। তেখেতৰ আত্মা চিৰশান্তিত নেদেখাজনৰ চৰণত থাকক, তাৰেই মাথো আমাৰ প্ৰাৰ্থনা। দৰ্শকসকল, মোৰ এই ভিডিঅ'টিত মহান শিল্পীগৰাকীয়ে জীৱনকালত সংগীত সাধনাৰ বলেৰে যি অদ্বিতীয় সৃষ্টিৰাজি আগবঢ়াইছিল তাৰ স্বীকৃতিত সময়ে সময়ে তেখেতলৈ অৰ্পণ কৰা বিশেষ বঁটা তথা সন্মানসমূহ মই উল্লেখ কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে তেখেতে লাভ কৰা এই বঁটা তথা সন্মানসমূহ মনত ৰাখিব। জুবিন গাৰ্গে বেংগলী ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড 2005 সুধো তুমি নামৰ বেংগলী চিনেমাখনৰ কাৰণে বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড লাভ কৰিছিলে। তেখেতে গেংষ্টাৰ বোলছবিখনত ইয়ালে গীতটি কণ্ঠদান কৰি বেষ্ট প্লেবেক ছিংগাৰ হিচাপে গ্লোবেল ইণ্ডিয়া ফিল্ম এৱাৰ্ড 2006 লাভ কৰিছিল। গেংষ্টাৰ বোলছবিখনত কণ্ঠদান কৰা ইয়ালে গীতটোৰ কাৰণে তেখেতে বেষ্ট মিউজিক সেন্সেশ্যন ছং হিচাপে ষ্টাৰডাষ্ট এৱাৰ্ড 2007 জুবিন গাৰ্গে লাভ কৰিছিলে। জুবিন গাৰ্গে জিন্দগী আৰু তুমি নামৰ এলবাম দুটিৰ কাৰণে বেষ্ট মিউজিক ডিৰেক্টৰ খিতাপ অৰ্জন কৰি কলাকাৰ এৱাৰ্ড 2008 লাভ কৰিছিলে। ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে জুবিন গাৰ্গক ইক'জ অফ চাইলেন্স নামৰ বোলছবিখনৰ কাৰণে বেষ্ট মিউজিক ডিৰেক্টৰ খিতাপ অৰ্জন কৰা হেতুকে নেশ্যনেল ফিল্ম এৱাৰ্ড 2009 প্ৰদান কৰিছিলে। জুবিন গাৰ্গে তেখেতৰ কাঞ্চনজংঘা আৰু মিছন চাইনা নামৰ কথাছবি দুখনৰ কাৰণে বেষ্ট প্লেবেক ছিংগাৰ, এক্টৰ এণ্ড মিউজিক ডিৰেক্টৰৰ খিতাপ অৰ্জন কৰি প্ৰাগ চিনে এৱাৰ্ড 2020 আৰু 2024 লাভ কৰিছিল। ইংৰাজী 2017 চনত অসমৰ তদানীন্তন ৰাজ্যপাল বানৰীলাল পুৰোহিত দেৱৰ দ্বাৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি প্ৰদান কৰা হৈছিল। দ্য স্লাম বুক নামৰ মিউজিক এলবামটিৰ কাৰণে জুবিন গাৰ্গে ফিল্মফেয়াৰ এৱাৰ্ড এছামিজ আৰু ইয়াতে কণ্ঠদান কৰি এই বঁটাৰ বিভিন্ন বঁটাসমূহ লাভ কৰিছিল। ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ে জুবিন গাৰ্গক ইংৰাজী 2025 বৰ্ষত ডি লিট উপাধিৰে সন্মানিত কৰিছিল। দৰ্শকসকল, শিল্পীগৰাকীয়ে বিভিন্ন সময়ত লাভ কৰা এই বঁটা তথা সন্মানসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। ধন্যবাদ।